দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে লাহৰীঘাট উন্নয়ন খণ্ড। আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুণ্ঠন ৰাজ, বিভিন্ন কৌশলেৰে হৰলুকি ৰাজকীয় ধন। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ধোঁৱাচাঙত পৰিণত হৈছে মৰিগাঁৱৰ লাহৰীঘাটত। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৰাগুৰি আৰু ধূপগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে এটাৰ পিছত আন এটা বিয়াগম দুৰ্নীতি। যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে পঞ্চায়তখনত। চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি কেৱল আঁচনিৰ নাম ফলক লগাই লক্ষাধিক টকা লুণ্ঠন কৰিছে। খণ্ড উন্নয়ন বিষয়া AEGRS আৰু ঠিকাদাৰে মিলি আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই দৃশ্যলৈ মন কৰক, এয়া হৈছে পঞ্চায়তটোৰ GRSৰ বাসগৃহ। বাসগৃহৰ চোতালত ভুৱা আঁচনিৰ নাম ফলক লগাই 9 লক্ষাধিক টকাৰ লুণ্ঠন স্বয়ং GRSৰ। এতিয়া দেখুৱাইছোঁ আন এটা দৃশ্যলৈ। এয়া শ্বহীদুল ইছলাম নামৰ এগৰাকী লোকৰ বাসগৃহ। পদূলিত আঁচনি ৰূপায়ণৰ নামত 6 লক্ষাধিক টকাৰ অনুমোদন। এচপৰা মাটি নেপেলোৱাকৈয়ে ইতিমধ্যে 45,880 টকা মোকলাই নিলে শ্বহীদুল ইছলামে। এয়া মাত্ৰ এক উদাহৰণহে। এনে শ শ আঁচনি ঘৰে ঘৰে নাম ফলক লগাই লক্ষাধিক টকা লুণ্ঠন কৰি আহিছে খণ্ড উন্নয়ন বিষয়া, GRS, AE আৰু একাংশ ঠিকাদাৰে। এইসমূহ ভুৱা আঁচনি কেনেদৰে অনুমোদন লাভ কৰিলে তাক লৈও এতিয়া সৰ্বত্ৰে প্ৰশ্নৰ উদয় হৈছে। সম্প্ৰতি স্থানীয় ৰাইজে এই ভয়ংকৰ দুৰ্নীতিৰ সন্দৰ্ভত লাহৰীঘাট সমজিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া আৰু মৰিগাঁও জিলা পৰিষদৰ বিষয়াক পৃথকে পৃথকে অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ তদন্ত নকৰিলে কোনো এটা বিভাগে। উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় সচেতন লোকে। সমজিলা ছাৰক আমি সবকেইটাক জনাইছে, এতিয়ালৈকে কোনো আমি হায়াকি এইটোৰ পোৱা নাই। আৰু আমি এতিয়া ভাবি আছো এই তলৰ পৰা ওপৰলৈকে গোটেইখিনি অফিচাৰ এইটোৰ লগত জড়িত আছে নেকি, সেইখিনি মোৰ এটা চিন্তা আহিছে। কেলে আমি বিচাৰ দিয়ালৈকে এতিয়ালৈকে আমি কোনো বিচাৰ পোৱা নাই। পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ যিমান স্কিম হৈছে অংগনবাদী আপোনাৰ পঞ্জীখানা গোটেইখিনি বোৱা স্কিম, তেওঁলোকে এই পইচাখিনি মানে এইবিলাক নামত তেওঁলোকে লৈ পেলাই লুণ্ঠন কৰি আছে। তাৰমানে GRS মানে যিমান GRS, AE, BDO যিমান অফিচাৰ আছে সেই তেওঁলোকে এইখিনি পইচা মানে বোৱা স্কিম দি পেলাই তেওঁলোকে ব্যৱহাৰ কৰি পইচাখিনি লুণ্ঠন কৰি আছে। এইবিলাকত আগতে এবাৰ ওখবিটি আছিল, তাতো পঞ্জীয়ন স্কিম মাটি কাটিছিল, পিছতো আকৌ এইবাৰ ধৰিছে। গোটেইখিনি কাম হৈ অলৰেডি সম্পূৰ্ণ হোৱা আছে। যিটো আপোনাৰ অংগনবাদী যিখিনি এটা আছে CC ব্লক হৈ আছে, তাত কোনো মাটিৰ প্ৰয়োজনেই নাই। এইটো আপোনাৰ এইটো হ'ল ইয়াত নাম আছে, বস্তুখিনি নাম দিয়া আছে, গোটেইখিনি লিখা আছে ইয়াতে আপোনাৰ 155, 104 নং, 159 এইখিনি অংগনবাদী চেণ্টাৰ। তেওঁলোকৰ ইয়াত কোনো মাটি কাটাৰ প্ৰয়োজনেই নাই। অলৰেডি ওখবিটি আছিল। এইখিনি নামত সিহঁতে লাখ মানে 19,000, কোনোবাটো 12 লাখ এইখিনি তেওঁলোকে পইচাখিনি উঠাই এতিয়া 2 লাখ 2.5 লাখকে উঠাই পেলাই তেওঁলোকে আত্মসাৎ কৰিছে। আমি প্ৰতিবাদ কৰিছোঁ, আমি ব্লকত দিছোঁ, আপোনাৰ CU ছাৰত দিছোঁ, আমাৰ লাহৰীঘাট সমজিলাৰ উপায়ুক্তৰ হাততো আমি কমপ্লেইন দিছোঁ। গতিকে আজি পৰ্যন্ত তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। গতিকে মুখ্যমন্ত্ৰীক আমি অসমৰ মুখ্যমন্ত্ৰীক জনাওঁ যে সত্যত যদি ভাৰতীয় জনতা পাৰ্টি BJP মুখ্যমন্ত্ৰী হৈ থাকে, মই এজন ভাৰতীয় জনতা পাৰ্টি বোৰ্ড সভাপতি হওঁ। গতিকে মোৰ কথাখিনি যদি বিশ্বাস কৰি তেওঁলোকে তদন্ত কৰক, উচিত তদন্ত কৰক। যদি মই ভুৱা কওঁ, যি শাস্তি দিয়ে মই শাস্তি মানি ল'ম। গতিকে মুখ্যমন্ত্ৰীয়ে এইটো উচিত ব্যৱস্থা ল'ব লাগে। গতিকে আপোনাৰ নহ'লে আমি আৰু কি ক'ম, এইটো আপোনাৰ কি কয় ভিজিলেন্সৰ CM ভিজিলেন্সৰ জৰিয়তে এইটো উচিত তদন্ত লওক। আৰু যদি মই মিছা কৈছোঁ, যদি ধৰাই দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ যি শাস্তি দিয়ে সেই শাস্তি মই মানি ল'ম। নহ'লে চৰকাৰে দিয়া পইচাখিনি অপপ্ৰচাৰ কৰি আছে। অকল আমাৰ জিপিতে নহয়, এতিয়া আমি ভাবিছোঁ গোটেই সময়ত তেনেকুৱা দুৰ্নীতি কৰি আমাৰ BJP মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে বদনাম কৰি আছে। পইচা লুণ্ঠন কৰিছে বিৰোধী পক্ষৰ মানুহে, কিন্তু বদনাম কৰিছে আমাৰ CM মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামতহে বদনাম কৰি আছে যে পইচা ধ্বংস কৰি আছে। কিন্তু আত্মসাৎ কৰিছে বিৰোধী পক্ষৰ মানুহে। কিন্তু এইটো উচিত ব্যৱস্থা মুখ্যমন্ত্ৰী মহোদয়ক আমি এইটোও প্ৰদান কৰোঁ যে এইটো উচিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকক মাতি আনি জেল হাজত প্ৰেৰণ কৰিব লাগে।
শীঘ্ৰে এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী এতিয়া অঞ্চলবাসীৰ। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট।